আজি বনাবলৈ লৈছোঁ অতি সহজতে আমৰ কেক, যিটো কণী নিদিয়াকৈ বনাইছোঁ ঘৰতে। আৰু তাৰ কাৰণে ল'লোঁ এয়া পকা আম এটা। আমটো গুচাই ল'লোঁ, গুচাই লোৱা আমখিনি মিক্সিত পিচি ল'লোঁ। পিচি লোৱা আমখিনি একাপ মিহিকৈ পিচি লোৱা চেনিৰ লগত মিহলাই ল'লোঁ। আৰু মিহলাই লোৱাৰ পিছত ইয়াতে দিলোঁ মই এয়া পাউদাৰ গাখীৰ আধা কাপমান, তাৰপৰা ময়দা একাপ, ময়দা দিলেও হয় আটা দিলেও হয়। তাৰ লগতে এচামুচ বেকিং, আধা চামুচ বেকিং চ'ডা আৰু এয়া ৰিফাইন অইল দিলোঁ আধা কাপ আৰু মিহলাই ল'লোঁ প্ৰথমতে। তাৰপিছত আকৌ শেষত দিলোঁ গাখীৰ একাপ দি আকৌ সুন্দৰকৈ মিহলাই লৈ তাতে দিলোঁ ভেনিলা, চামুচেই হওক বা দুচামুচেই হওক নিজৰ প্ৰয়োজন অনুসৰি দি ল'ব পাৰে। আৰু এয়া ঘৰতে বেক কৰিলোঁ কেকটো। তাৰপিছত দেখিছেনে কিমান ধুনীয়া সুন্দৰ এটা কেক পালোঁ। একেবাৰে সহজতে ঘৰতে খাবলৈ যে ইমান ভাল, ইমানেই টেষ্টি আৰু একেবাৰে কোমল স্পঞ্জি। বনাই চাবচোন আপোনালোকেও এনেকৈ ঘৰতে ঘৰুৱা উপকৰণে অতি সহজতে বনাব পৰা এটা আমৰ কেক।